DRUCC কমিটিৰ প্ৰথম বৈঠক অনুষ্ঠিত হয় লামডিঙত। আজি লামডিং ৰেলৱে মাণ্ডলিক প্ৰবন্ধকৰ কাৰ্যালয়ত DRUCC কমিটিৰ প্ৰথম বৈঠক অনুষ্ঠিত কৰা হয়। 2025-26 বৰ্ষৰ ৰেলৱেৰ বিভিন্ন সমস্যাসমূহ লৈ আজিৰ সভাত লামডিং মণ্ডলৰ অন্তৰ্গত বিভিন্নজন সাংসদৰ প্ৰতিনিধিসকল উপস্থিত থাকি বিভিন্ন সমস্যাৰ কথা উপস্থাপন কৰে। মনোনীত প্ৰতিনিধিয়ে উপস্থাপন কৰা সকলো সমস্যাৰ বুজ লৈ সেই সমস্যাসমূহ আগন্তুক দিনত সমাধান কৰাৰ প্ৰতিশ্ৰুতিবদ্ধ ৰেল বিভাগ। আজিৰ এই বৈঠকত উপস্থিত থাকে লামডিং ৰেলৱে মাণ্ডলিক প্ৰবন্ধক সমীৰ লোহানী, জ্যেষ্ঠ বিভাগীয় বাণিজ্যিক প্ৰবন্ধক অমিতাভ মিশ্ৰা, DRUCC কমিটিৰ মনোনীত কৰা বিভিন্নজন প্ৰতিনিধিৰ লগতে ৰেলৱেৰ বিভাগীয় বিভিন্নজন উচ্চপদস্থ বিষয়া উপস্থিত থাকে। ডিভিজনৰ মিটিং আছিলে, DRM লামডিং ডিভিজনে প্ৰিচাইড কৰিলে আৰু অফিচিয়েলছ আছিলে, আমাৰ যিমান DRUCC মেম্বাৰ আছে সব আছিলে আজি। আৰু আমি আমাৰ ইণ্ডিভিজুৱেলি আমাৰ যিটো ডিমাণ্ড আছে আমি প্লেচ কৰিলোঁ। একৰ্ডিংলি ৰেলৱেৰ অফিচিয়েলছৰ পৰা আমি যিটো ইনপুট আছিলে বা ৰিপ্লাই আছিলে আমি পালোঁ। আৰু এডিশ্যনেলি আমি বহুত বস্তু ৰেইজ কৰিছোঁ, যেনেকৈ মই বদয়পুৰৰ পৰা আহোঁ, বদয়পুৰত ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্টৰ কাৰণে মই মাতিলোঁ। তাৰপিছত বৰাক ভেলীৰ ইনফ্ৰাষ্ট্ৰাকচাৰ, ৰেলৱে ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্টৰ কাৰণে। প্লাছ আমি মিজোৰামৰ পৰা এটা ৰাজধানী এক্সপ্ৰেছ বিচাৰিছোঁ। মিজোৰামৰ পৰা আমাৰ এজন প্ৰতিনিধি আহিছিলে, তেওঁ এইটোক ছাপোৰ্ট কৰিছে। আৰু শিলচৰৰ পৰাও ৰাজধানী আছে, ডিমাণ্ড মণিপুৰৰ কোটাৰ পৰাই হওক বা মিজোৰামৰ পৰাও যদি দিয়ে সেইটো হ'লেও আমি বৰাক ভেলী মানুহ যিমান আছে সেইটো আমি উপকৃত হ'ম। প্লাছ আৰু এডিশ্যনেল বহুত সৰু সৰু বস্তু আছে যিটো আমি ৰেইজ কৰিছোঁ। আমি আশা কৰোঁ যে মাননীয় প্ৰধানমন্ত্ৰী আৰু ৰেল মন্ত্ৰীৰ যিটো নেতৃত্ব আছে সেইটোতে ৰেলে আৰু বহুত আৰু ভাল কৰিব আৰু আমাৰো উন্নতি হ'ব আৰু ৰেলৰ ভাল হ'ব। সেইটোৱে ইমানখিনিয়ে ক'ম। থেংক ইউ। DRUCCৰ এই নৱগঠিত যিটো কমিটি, এইটো প্ৰথম মিটিং হ'ল। প্ৰেচাইড কৰিলে সমীৰ লোহানী, তেওঁ হ'লগৈ DRM আৰু DRUCCৰ প্ৰেচিডেণ্ট, আৰু ছেক্ৰেটাৰী হ'লগৈ ছিনিয়ৰ DCM অমিতাভ কুমাৰ মিশ্ৰ। তেওঁ উদ্দেশ্য ব্যাখ্যা কৰে। আজি ইয়াত এই ডিভিশ্যনৰ অন্তৰ্গত যিবোৰ এলেকাত ৰেলৱেৰ প্ৰব্লেম আছে বা কি সমাধান কৰিব পাৰে এই বিষয়ে আলোচনা কৰা হয়। মণিপুৰ, নাগালেণ্ড, ত্ৰিপুৰা, বৰাক ভেলী, গুৱাহাটী এইবোৰ জেগাৰ পৰা আমি অংশগ্ৰহণ কৰোঁ। মই শিলচৰৰ পৰা যোগদান কৰোঁ আৰু শিলচৰত এটা ডিভিশ্যনেল অফিচ, শিলচৰত ৰাজধানী এক্সপ্ৰেছ চালু কৰা। আৰু শিলচৰত যিহেতু ষ্টেচনটো অভাৰবাৰ্ডেন হৈছে, ট্ৰেইনৰ বেছি ট্ৰেইন অহা যোৱা কৰিব নোৱাৰে, সেইকাৰণে মই ডিমাণ্ড দিছোঁ যে দুধপাতিলত এটা নতুন ষ্টেচন কৰিব লাগে। সেইটো কৰিলে ভাল হয়। আমাৰ আছিলে, তো এইটো আমাৰ সুব্ৰজ্যোতি চৰকাৰে বাকীখিনি ক'ব তেওঁ কি কৰিছে। DRUCC এটা কমিটি বনোৱা যায় টু ডেভেলপ দ্য ৰেলৱে ছাৰ্ভিচেছ ইন দ্য ডিভিজন। তো আমাৰ ইয়াতে 19টা মেম্বাৰ্ছ আছে, যাৰ কাৰণে DRUCC গঠিত হৈছে ফৰ দ্য ইয়াৰ আগষ্ট 2024 to 2026। আজি এইটো প্ৰথম মিটিং আছিলে, এইটো টেনৰৰ কাৰণে। তো বছৰত মোটামুটি আমি 3টা মিটিং পাতোঁ। তো দিছ ৱাজ দ্য ফাৰ্ষ্ট মিটিং। ইয়াতে যিমান আমি ছাজেশ্যনছ পাইছোঁ বেলেগ মানুহৰ পৰা, উপস্থিত আছিলে ইয়াত যিবিলাক MP ৰিপ্ৰেজেণ্টেটিভছ আছে, প্লাছ চেম্বাৰ অফ কমাৰ্চ এণ্ড পেচেঞ্জাৰ এছ'চিয়েশ্যন, সেইবিলাকৰ যিটো নমিনেটেড মেম্বাৰ আছিলে তেওঁ আছিলে, এণ্ড দেন দ্য চেয়াৰমেন অফ দ্য DRUCC তাৰমানে DRM সাহেব আছিলে, এণ্ড অল দ্য ব্ৰাঞ্চ অফিচাৰ্ছ। এইখন কমিটিৰ জৰিয়তে কি ব্যৱস্থাপনা লোৱা হ'ব? যিবিলাক ছাজেশ্যনছ আমি নমিনেটেড মেম্বাৰ্ছৰ পৰা পাম, যিবিলাক ইমপ্লিমেণ্টেবল কৰিব পাৰিম, সেই গোটেইখিনি আমি ইমপ্লিমেণ্ট কৰিম। ব্যুৰ' ৰিপৰ্ট, সুহানা লাইভ।